Hello everyone, welcome to Taidoka. আশা কৰিছো আপোনালোক সকলোৱে ঠিকে আছে আৰু আমি ভালদৰে নিজৰ প্ৰিপাৰেচনটো চলাই আছো। আজি আমাৰ হৈছে ক্লাছ 2। আমি ডিসকাস কৰি আছো আসাম ইয়েৰবুকৰ কিছুমান এমসিকিউ। আমি এমসিকিউ ফৰ্মত ডিসকাস কৰি আছো কাৰণ আমি জানো যে আসাম ইয়েৰবুকখন থিওৰি বেসিছত আছে। সো ইয়াৰ পৰা আপোনালোকৰ ৰিভিজন হ'ব পাৰে, প্ৰেক্টিস হ'ব পাৰে। আপোনালোকে যদি আগতে পঢ়া নাই তেতিয়াহলে নতুন কথা জানিব। আৰু আসাম ইয়েৰবুকৰ যেটো লিংক যদি কিতাপখন কিনিব বিচাৰিছে তেতিয়াহলে ডেসক্ৰিপচনত তাৰ লিংকটো থাকিব। ইয়াৰ পিডিএফটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব। আৰু লগতে আমি ইনষ্টাগ্ৰামত ডেইলি ভিডিঅ'জ দিওঁ। আপোনালোকে তাৰ লিংকটো ডেসক্ৰিপচনত পাব। আমাক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে। প্ৰথম কোৱেশ্চনলৈ আহিছো। ইয়াত আমাক কৈছে যে একৰ্ডিং টু ডক্টৰ বাণীকান্ত কাকতি দেৱৰ মতে প্ৰাগজ্যোতিষপুৰা যিটো শব্দ সেই শব্দটোৰ যিটো অৰ্থ সেই অৰ্থটো কি হয়। সো প্ৰাগজ্যোতিষপুৰা শব্দটোৰ অৰ্থ বেলেগ বেলেগ হয়। হিষ্ট্ৰীৰ লগত এই বস্তুটো জড়িত হয়নে। আৰু কিন্তু বাণীকান্ত কাকতিদেৱৰ মতে ইয়াৰ অৰ্থটো কি হয়। তো ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, এ হোৱাইট হিলি টেৰিন। তাৰ মানে হৈছে এটা বহল এটা আমাৰ পাহাৰীয়া এটা অঞ্চল বুলি আমি ক'ব লাগিব। আৰু আমি যদি চাওঁ যে যিটো আমাৰ দা চিটি অফ ইষ্টাৰ্ণ লাইট, এইটো আমাৰ বহুত হিষ্টৰিয়ানছৰ মতে আমি ইউজ কৰি আহিছো, যিটোৱে আমাৰ প্ৰাগজ্যোতিষপুৰা শব্দটোৰ অৰ্থ বুজায়। ঠিক তেনেকৈ আৰু কিছুমান কমন পিপলৰ মতে আমি এটা ফ্ৰেজ আমি লৈছো যে দা লেণ্ড অফ দা ৰেড ৰিভাৰ বুলি কোৱা হয়। লগতে দা প্লেচ অফ ইষ্টাৰ্ণ এষ্ট্ৰনমি, তাৰমানে প্ৰাগজ্যোতিষপুৰা মানে হৈছে যে পূব ফালৰ, তাৰমানে এষ্ট্ৰনমি মানে হৈছে অবভিয়াছলি জ্যোতিষ বিদ্যা। তো সেইটো কাৰণে এইটো মানে বহুত এপিক এজৰ লগত এইটো জড়িত। সো কথা হ'ল কি যে প্ৰাগজ্যোতিষপুৰা শব্দটোৰ অৰ্থ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু বাণীকান্ত কাকতিদেৱৰ মতে সেই তাৰ অৰ্থটো হৈছে হোৱাইট হিলি টেৰিন। Which relief of the Kirats was defeated by and slain by Narakasur before he made Pragjyotispura his capital. তাৰ মানে প্ৰাগজ্যোতিষপুৰা কেপিটেল বনাইছিলে কোনে, নৰকাসুৰে, কিন্তু তাৰ আগতে তেখেতে কাৰোবাক হৰুৱাইছিলে, ডিফিট কৰিছিলে। সেইজন ব্যক্তিৰ নাম কি সেইটো আমাক সুধিছে। তো তাৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ সি, ঘটকাসুৰ। সো ঘটকাসুৰক হৰুৱাইছিলে নৰকাসুৰে। তাৰপিছত নৰকাসুৰে নিজৰ কেপিটেলটো কলৈ নিলে, প্ৰাগজ্যোতিষপুৰালৈ নিলে। আৰু যি আমাৰ চাম্বাৰাসুৰ হৈছে কি যে দানৱ ডাইনেষ্টিৰ এটা কি হয়, তেখেত ৰজা আছিলে, ৰুলাৰ হয়। তাৰপিছত হতকাসুৰ হৈছে, এইটোতো পালোৱে, হতকাসুৰ হৈছে কি যে ফাৰ্ষ্ট নন ৰুলাৰ মহিৰংগ দানৱৰ পিছত হতকাসুৰ আহিছে বুলি আমি গম পোৱাৰ ক্ষেত্ৰত। তাৰপিছত যিটো ৰত্নচুৰ হৈছে দানৱ ডাইনেষ্টিয়ে হয়, আৰু যিয়ে চাম্বাৰাসুৰৰ পাছত ৰাজত্ব কৰিছিলে। তো এইবিলাক হৈছে সিকুৱেন্স যে কোনজন ৰজাৰ পিছত কোনজন ৰজা আছিলে। আৰু তথাপিও আমি নন ৰুলাৰ চাব গ'লে আমি মহিৰংগ দানৱৰ পাছত কোন আহিছে বুলি আমি গম পাওঁ, ঘটকাসুৰ। তো ঘটকাসুৰক হৰুৱাইছিলে নৰকাসুৰে। নেক্সট কুৱেশ্যন, ইয়াত কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কামৰূপা টু ৱেজ এ ছাকচেছফুল ৱাৰ এগেইনষ্ট গুপ্তা আৰ্মি। সো যুদ্ধটো আগতে হয়, তো গুপ্তা আৰ্মি এগেইনষ্টত যুদ্ধ হৈছিলে, কিন্তু ছাকচেছফুল হৈছিলে, তাৰমানে তেওঁলোকে হৰুৱাইছিলে কামৰূপা কিং, কোনোবা এজনে কামৰূপ ৰজাই কি কৰিছিলে, হৰুৱাইছিলে গুপ্তা আৰ্মি। আৰু তেওঁ কি যজ্ঞ কৰিছিলে, অশ্বমেধ যজ্ঞ তেওঁ পাৰফৰ্ম কৰিছিলে। তো সেই ৰজাজনৰ নাম কি সেইটো আমাক সুধিছে, সেইটো হৈছে মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন হৈছে কি, যিজনে প্ৰথমবাৰৰ বাবে কি কৰিছিলে, গুপ্তা আৰ্মিক হৰুৱাইছিলে, মানে প্ৰথম তেওঁ কামৰূপ কিং, ঠিক আছে, আৰু অশ্বমেধ যজ্ঞ কৰিছিলে। আৰু সমুদ্ৰ বৰ্মন কোন হয় সেইটো আমি জানো, বৰ্মন ৰজাই হয় তেখেত, যিয়ে 380 পৰা 450 বা 410 AD লৈকে কি কৰিছিলে, ৰাজত্ব কৰিছিলে। আৰু পুষ্য বৰ্মন কোন হয়, পুষ্য বৰ্মন হৈছে যে বৰ্মন ডাইনেষ্টি যোনে স্থাপন কৰিছিলে, ফাৰ্ষ্ট হিষ্টৰিকেল নন বৰ্মন কিং এন এ কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্ত, তাৰমানে সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে। আৰু আনহাতে আমি যদি চাওঁ ভাস্কৰ বৰ্মন কোন হয়, তেওঁ ভাস্কৰ বৰ্মন ডাইনেষ্টিৰ শেষ ৰজা বা গ্ৰেটেষ্ট ৰুলাৰ বুলি আমি ক'ব পাৰো, যাৰ দিনত কি কৰিছিলে, হিউৱেন চাঙে ভিজিট কৰিছিলে। Next, towards the end of the 15th century, the Kacharis had to surrender which of their capitals to the Ahoms. তো 15 শতিকাৰ শেষৰ ফালে কি কৰিছিলে, কছাৰীসকলে নিজৰ যি ৰাজধানী আছিলে সেইটো সাৰেন্ডাৰ কৰি দিছিলে, কাৰ তলত, আহোমৰলৈ সাৰেন্ডাৰ কৰি দিছিলে। তো সেই যিটো কেপিটেল, সেইটো কেপিটেলটো কি আছিলে, সেইটো হৈছে হিড়িম্বাপুৰ, অপশ্যন নম্বৰ সি। তাৰপিছত আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন নম্বৰ এ হৈছে কামৰূপ নগৰ, সেইটো আপোনালোকে গম পায় যে কেপিটেল ইষ্টাব্লিছ বাই কিং সন্ধিয়া, হয়নে, সিন্ধিয়া। তাৰপিছত আমি বৈদ্যাগৰ আছে, বিদ্যাগৰ হৈছে যে আৰিমাত্ৰৰ কেপিটেল আছিলে, হয়নে, আৰু আৰিমাত্ৰ কি হয়, গড়ৰ ৰুলাৰ আছিলে। তাৰপিছত
একেবাৰে লাষ্টত হৈছে ৰত্নপুৰ হৈছে কি ৰামচন্দ্ৰ কি কৰিছিলে কেপিটেল নিজৰ স্থাপন কৰিছিলে ৰত্নপুৰ ঠিক আছে নেক্সট ইয়াত কৈছে আমাক যে কোনজন ৰজাই এটা বেলেগ মিনিষ্ট্ৰি স্থাপন কৰিছিলে সেইটো হৈছে কি বৰপাত্ৰ গোহাঁই সো যেনেকৈ হৈ গ'ল বৰগোহাঁই হৈ গ'ল তো এইবিলাক কিছুমান তেওঁলোকে মিনিষ্ট্ৰি স্থাপন কৰিছিলে মানে উলিয়াইছিলে তো ইয়াৰ আনসাৰটো হৈছে সেইটো হৈছে চুহুংমুং অপচন নাম্বাৰ বি চুহুংমুং হৈছে প্ৰথমজন ৰজা যিজনে এটা হিন্দু টাইটেল লৈছিলে ঠিক আছে আৰু আমি যদি চাওঁ আনফালে যেটো আমাৰ সুদাংফা আছে আনসাৰটো হৈছে আমাৰ বি সুদাংফা যি হয় সুদাংফাক আমি কি বুলি জানো বামুণী কোঁৱৰ বুলি জানো হয়নে তাৰ পিছত যেটো সুক্লেংমুং আছে সুক্লেংমুং হৈছে চুহুংমুঙৰ পুতেক আছিলে আৰু যিয়ে কি কৰিছিলে কেপিটেলটো নিজৰ ৰাজধানী কলৈ শিফট কৰিছিলে গড়গাঁৱলৈ যেটো আমাৰ প্ৰতাপ সিংহ আছে প্ৰতাপ সিংহই কি কৰিছিলে এটা নতুন পোষ্ট তেওঁ মানে স্থাপন কৰিছিলে সেইটো হৈছে বৰফুকন সেইটো মানে সেই বৰফুকনে কি তেওঁৰ কাম কি আছিলে সেই মিনিষ্টাৰ সকলৰ যে যি কলিয়াবৰ আছে যিবিলাক এৰিয়া আছে কলিয়াবৰ মানে এৰিয়াটো সেইটো তেওঁ চোৱাচিতা কৰিছিলে নেক্সট আমাক কৈছে যে 1682 এখন যুদ্ধ হৈছিলে গদাধৰ সিংহ এখন যুদ্ধ মানে কি কৰিছিলে যুদ্ধ কৰিছিলে আৰু কাৰ এগেইনষ্টত মুঘলৰ এগেইনষ্টত আছিলে গুৱাহাটীক নিজৰ অধীনলৈ আনিবলৈ আৰু সেইখনক আমি কি বুলি জানো সেইখনক আমি জানো ইটাখুলি ৰণ আৰু এখনক কি বুলি কোৱা হয় লাষ্ট বেটেল বুলি কোৱা হয় হয়নে নেক্সট হৈছে অপচন নাম্বাৰ 8 আছে আমাৰ লতাগড়া ৰণ হৈছে কি যে মণিপুৰী কিঙক হেল্প কৰিবলৈ একচুয়ালি এটা ফোৰ্স পঠাইছিলে আহোম ফোৰ্স যিয়ে কিছুমান বহুত মানে ডেন্স ফৰেষ্ট মানে হৈছে হাবি কিছুমান কাটি যাবলগীয়া হৈছিলে সেইকাৰণে এখনক কি বুলি কোৱা হয় লতাগড়া ৰণ বুলি কোৱা হয় তাৰপিছত বেটেল অফ শৰাইঘাট 1671 ত হৈছিলে সেইটো আপোনালোকে গম পায় আহোমে হৰুৱাইছিলে মোগলক তাত আমাৰ লাচিত বৰফুকন দেৱৰ কথা আপোনালোকে গম পায় দণ্ডুৱা দ্ৰোহ মানে হৈছে এটা ৰেবেলিয়ন দ্ৰোহ মানে হৈছে বিদ্ৰোহ বুলি আমি ক'ব পাৰো এটা ৰেবেলিয়ন আৰু দণ্ডুৱা মানে হৈছে যে দুজন মানে ব্ৰাদাৰ্ছে এটো কৈছিলে বীৰদত্ত আৰু হৰদত্ত কামৰূপত ঠিক আছে নেক্সট আমাক কৈছে হু ষ্টেটেড ইন দ্য বুক ইণ্ডিয়ান ভিলেজ কমিউনিটি হৈছে এখন কিতাপৰ নাম আৰু সেই কিতাপখনত মেনশ্যন কৰা হৈছে যে বড়ো কমিউনিটি নেম দিছ এনচিয়েন্ট লেণ্ড চাচুং যে বড়ো কমিউনিটিয়ে বহুত আগতে কি কৰিছিলে এই লেণ্ডৰ নামটো মাটিডোখৰ নাম কি দিছিলে চাচুং দিছিলে তো এইটো ক'ত লিখা আছে ইণ্ডিয়ান ভিলেজ কমিউনিটি লিখা আছে আৰু এইটো কোনে তাত ষ্টেট কৰিছিলে সেইটো আমাক সুধিছে এইটো হৈছে লৰ্ড বাডেন পাৱেল তাৰপিছত আমি যদি চাওঁ যি আমাৰ অপচন নাম্বাৰ এ আছে এডৱাৰ্ড গেটক আপোনালোকে হয়তো নামটো শুনিছে হিষ্টৰী আছাম তেখেত লিখিছিলে 1905 চনত অপচন নাম্বাৰ বিত আছে ৰাজমোহন নাথ তেখেত এজন হিষ্টৰিয়ান হয় হয়নে তাৰপিছত অপচন নাম্বাৰ ডিত আছে আমাৰ লৰ্ড বাডেন পাৱেল যিটো আমাৰ আনসাৰ ডক্টৰ বাণীকান্ত কাকতি সেইটো হৈছে কি এ স্কলাৰ হু সাজেষ্টেড আসামা হৈছে কি যে আসাম যিটো আমাৰ শব্দ বৰ্তমান অসম আছে সেইটো হৈছে এটা আসামা শব্দটো হৈছে এটা সংস্কৃত ভাৰ্জন বুলি আমি ক'ব পাৰো নেক্সট ইয়াত আমাক কৈছে যে কোনজন আহোম ৰজা এটা আমি নিকনেমে জানো সেইটো হৈছে কেকুৰা বুলি আমি জানো কেকুৰা মানে হৈছে ক্ৰেব ইংলিছত আৰু কিয় তেওঁ কেকুৰা ৰজা বুলি জনা যায় বা ক্ৰেব কিং বুলি জনা যায় কি কাৰণ তেওঁৰ যিটো ৰাজহাৰ আছে এটা অলপ বেকা ঠিক আছে তো ইয়াৰ আনসাৰটো হৈছে অপচন নাম্বাৰ বি চুটিনফাক আমি সেই বুলি জানো তাৰপিছত চুৰামফাৰ বিষয়ে যদি আমি যদি চাওঁ তেখেত প্ৰতাপ সিংহৰ পিছত ৰাজত্ব কৰিছিলে 1641 পৰা 1644 লৈকে আছিলে নেক্সট সুতামলা হৈছে জয়দ সিংহ তেওঁৰ আহোম নামটো সুতামলা আৰু তেখেতক আমি ভকনীয়া ৰজা বুলি আমি জানো অপচন নাম্বাৰ ডি আছে সুনিয়াতফা হৈছে উদয়াদিত্য সিংহ নেক্সট হু কম্পাইল দা অসমীয়া খণ্ড বাক্য কোষ মানে হৈছে যি আমাৰ ফ্ৰেজেছ এণ্ড ইডিয়মছ আছে 1917 চনত এইখন কম্পাইল কৰা হৈছিলে এখন কোনে কম্পাইল কৰিছিলে তেওঁ হৈছে বেনুধৰ ৰাজখোৱা তাৰপিছত সত্যনাথ বৰা আছে তেখেতে লিখিছিলে এখন সাহিত্য বিচাৰ বা বহল ব্যাকৰণ তেওঁ লিখিছিলে তাৰপিছত হেমচন্দ্ৰ বৰুৱাই লিখিছিলে কি অসমীয়া ব্যাকৰণ বা হেমকোষ লিখিছিলে 1900 চনত হয়নে সেইটো আমি জানো তাৰপিছত সুমন্ত চলিহা তেখেতে লিখিছিলে আধুনিক অসমীয়া শব্দকোষ 1991 ত যিখন পাব্লিছ হৈছিল নেক্সট হু ইজ দ্য অথৰ অফ দ্য 1993 বুক অসমৰ বাতৰি কাকত এটি ৰূপীক্ষা তো এইখন কিতাপৰ কোনজন লেখক সেইটো আমাক সুধিছে সেইটো হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱা অপচন নাম্বাৰ সি আমি বাকিটা অপচন যদি আমি চাওঁ অপচন নাম্বাৰ 8 আছে তিলোত্তমা মিশ্ৰা তেখেতে লিখিছিলে স্বৰ্ণলতা 1991 চনত লোহিত সিন্ধু 1997 চনত অপচন নাম্বাৰ বিত আছে চন্দ্ৰপ্ৰসাদ শইকীয়া তেখেতে লিখিছিলে মানে তেখেত এডিটৰ আছিলে অসমৰ বাতৰি কাকত আলোচনীৰ 150 বছৰীয়া ইতিহাস 1998 পাব্লিছ হৈছিল সূৰ্য হাজৰিকা এডিটৰ আছিলে আধুনিক অসমীয়া বিশ্বকোষ 1994 ত পাব্লিছ হৈছিল Question number 11, who authored আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী History of Modern Assamese Literature 1936 ত পাব্লিছ কৰা হৈছিল ইয়াৰ আনসাৰটো হৈছে ডিম্বেশ্বৰ নেওগ এটো ডিম্বেশ্বৰ আৰু মহেশ্বৰ মাজত কনফিউজন হ'ব অপচন নাম্বাৰ বি
তো যিটো মহেশ্বৰ নেওগ তেখেতে লিখিছিলে অসমীয়া সাহিত্যৰ ৰূপৰেখা 1962 আৰু অপশ্যন নম্বৰ সি হেমন্ত কুমাৰ শৰ্মা তেখেতে লিখিছিলে অসমীয়া সাহিত্যৰ দৃষ্টিপাত মানে সাহিত্যৰ দৃষ্টিপাত 1961 অপশ্যন নম্বৰ ডি আছে সত্যনাথ শৰ্মা তেখেতে লিখিছিলে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত 1959 নেক্সট আমাক কৈছে হু ৰোট দ্য বুক 1983 কিতাপ এখন আছিলে এখন আছে আমেৰিকান মিছনাৰীসকল আৰু ঊনবিংশ শতিকাৰ অসম এখন লিখিছিলে অপশ্যন নম্বৰ এ হেৰাম্বকান্ত বৰপূজাৰীদেৱে লিখিছিলে 1983 বাকি অপশ্যন কিটা আমি যদি চাওঁ অপশ্যন নম্বৰ বি আছে অমলেন্দু গুহা তেখেতে এখন লিখিছিলে এখন আছে প্লেণ্টাৰ ৰাজ টু স্বৰাজ তাৰমানে ফ্ৰীডম ষ্ট্ৰাগলৰ পৰা ইলেক্টৰেল পলিটিক্স ইন আছামলৈকে তাৰমানে 1926 পৰা 1947 লৈকে কিন্তু এখন পাব্লিছ হৈছিলে 1977 ডিম্বেশ্বৰ শৰ্মা তেখেতে লিখিছিলে প্ৰাগজ্যোতিষৰ ইতিহাস 2002 চনত সূৰ্য কুমাৰ ভূঞা তেখেতে লিখিছিলে আহোমৰ দিন 1918 আৰু তুংখুঙীয়া বুৰঞ্জী লিখিছিলে 1933 নেক্সট আমাক কৈছে ইন বড়ো কমিউনিটিত যিটো মেৰিজ কাষ্টম আছে what specific items are kept outside or on the death's roof to signify the boy's consent for a girl তাৰমানে যেতিয়া বিয়া হ'বলৈ হ'লে সন্মতি প্ৰকাশৰ কাৰণে ঘৰৰ চালত কি কৰা হয় যে কোনটো বস্তু মানে তাত থৈ দিয়া হয় বাহিৰত সামগ্ৰী থৈ দিয়া হয় সেইটো আমাক সুধিছে তো ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ সি এ পেয়াৰ অফ সিলভাৰ বেংগলছ তাৰমানে ৰূপৰ বেংগলছ খাৰু আৰু টু বটলছ অফ লিকৰ তেওঁলোকৰ যি মানে তেওঁলোকৰ লোকেল যি কমিউনিটিৰ খুৰা আছে তো বাকি অপশ্যন কিটা আমি যদি চাওঁ এই গামোচা এনে হেংকাৰচিপ গামোচাটো গম পায় এই দ্য আইটেমছ অফ দ্য গাৰ্ল প্ৰেজেন্টছ দ্য বয় ইফ শ্বি লাইকছ হিম ইন বড়ো কাষ্টম তো বেলেগ কাষ্টম মানে কি আছে বিলিফ আছে অপশ্যন নম্বৰ বি হৈছে এই চেলেং চাদৰটো গম পায় আপোনালোকে বহাগ বিহুৰ আপোনালোকে লয় বা নামঘৰলৈ গ'লে আপোনালোকে লয় 101 ইটাৰ্ণ লেম্পছ এইবিলাকতো লেম্পৰ কথা আছে তো মেইনলি কথাটো হ'ল যে মেইনলি এইবিলাক লেম্প আমাৰ আহোম যি চকলং মেৰিজ ৰেলৱে কৰে তাত ইউজ কৰা হয় তো মেইনলি ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি among which community is the Churakaran ceremony traditionally held for tonsuring a child's hair তো চুলি খুৰাবৰ কাৰণে চুৰাকৰণ সেই মানে কোনটো কমিউনিটিত কৰা হয় তো সেইটো হৈছে ব্ৰাহ্মণসকলে কৰা হয় গম পায় আপোনালোকে হয়নে নেক্সট ইয়াত কৈছে দ্য টি ট্ৰাইব ফেষ্টিভেল কৰম পূজা টি ট্ৰাইব ফেষ্টিভেল হয় আৰু বেলেগ দুটা টাইপত কি কৰা হয় চেলিব্ৰেট কৰা হয় সেই দুটা টাইপ কি আমাক সেইটো দিছে সেইটো হৈছে অপশ্যন নম্বৰ এ ৰজা কৰম আৰু যেতিয়া কৰম তো মানে বেলেগ দুটা টাইপ থাকে যেনেকৈ বিহুৰ বেলেগ তিনিটা পাৰ্ট থাকে হয়নে যেনেকৈ ধৰি লওক ইয়াত অপশ্যন আছে উৰুকা আৰু মেজি ইয়াত মাঘ বিহুৰ দুটা টাইপক আমি উৰুকা বা মেজি বুলি কওঁ হয়নে নেক্সট অন দ্য কনক্লুডিং ডে অফ বহাগ বিহুৰ শেষৰ দিনা কি হয় চেৰা বিহু বুলি কোৱা হয় হোৱাট স্পেচিফিক ফুড ইজ ট্ৰেডিশ্যনেলি কনজিউম কৰা একদম মানে সেই ফুডটোৰ নাম কি হয় সেইটো আমাক সুধিছে সেইটো হৈছে পঁইতা ভাত আৰু দৈ বুলি ইয়াত কোৱা হৈছে নেক্সট ইয়াত আমাক কৈছে যে অন হোৱাট এক্সেক্ট ডেট লেজিসলেটিভ কাউন্সিল অফ ইষ্টাৰ্ণ বেংগল আৰু অসম আৰু ইষ্টাৰ্ণ বেংগলৰ যি লেজিসলেটিভ কাউন্সিল আছিলে বিধান পৰিষদ আছিলে কেতিয়াৰ পৰা ফাংচনিং হৈছে সেইটো আমাক কৈছে ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ সি অপশ্যন নম্বৰ সি নহয় এইটো ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি ডিচেম্বৰ 1906 তো বাকিকেইটা অপশ্যন আমি এবাৰ চাই লওঁ ইয়াত আমাক কৈছে যে যিটো আমাৰ এপ্ৰিল 7 1937 এইটো চাগে ডেট আপোনালোকে দেখিছে এইটো যে আছাম লেজিসলেটিভ এছেম্বলি ষ্টাৰ্ট হৈছিলে শ্বিলঙত ফাৰ্ষ্ট চিটিং হৈছিলে মানে প্ৰথম দিনা তাত চিটিং বহিছিলে ঠিক আছে তাৰপিছত যিটো লেজিসলেটিভ কাউন্সিল আছিলে অসমৰ সেইটো ফাৰ্ষ্ট মেট হৈছিলে কেতিয়া জানুৱাৰী 6 1913 চনত আৰু যি এপ্ৰিল 1 1921 চনত the date when the strength of legislative council was raised 53 members যেতিয়া তাৰ যিটো strength আছিলে sitting capacity এটো বঢ়াই দিয়া হৈছিলে 53 members হলে under the government of India Act 1919 1919 চনত যি government of India Act আহিছিলে the strength of the legislative council in Assam যেতিয়া কি হৈছিলে 53 লৈ বঢ়োৱা হৈছিলে তাৰ মানে 53 লৈ যে বঢ়ালে হেতু কোনখন এক্টৰ আন্ডাৰ বঢ়ালে government of India Act 1919 তো ইয়াত কৈছে how many of these members were elected এই 53 মেম্বাৰ্ছৰ ভিতৰত কোন কেইজন ব্যক্তি নিৰ্বাচিত সদস্য আছিল তো হেতু হৈছে 41 কি আছিল নিৰ্বাচিত সদস্য আছিল who serves as the acting governor of Assam from 21 April আৰু 12 May লৈকে 21 এপ্ৰিলৰ পৰা 12 মে 2003 লৈকে কোন acting governor আছিল হেতু হৈছে অপশ্যন নম্বৰ বি হেতু হৈছে অৰবিন্দ দেৱ কেতিয়াৰ পৰা কেতিয়ালৈ আছিল তেখেত আছিল 21 এপ্ৰিলৰ 2003 চনৰ পৰা 12 মে 2003 চনলৈকে
তাৰপিছত during the period of the president's rule from 27 November 1990 30 June 1991 কোনটো অপাৰেশ্যন লঞ্চ কৰা হৈছিলে কিহৰ কাৰণে যাতে যি আলফা মিলিটেন্টছ আছিলে হেতু মানে আতৰাবলৈ কোনটো অপাৰেশ্যন লঞ্চ কৰা হৈছিলে হেতু আছে অপাৰেশ্যন বজৰং অপচন নাম্বাৰ সি নেক্সট এটা কৈছে on what specific date was preliminary notification issued announcing the intention of the government to declare Kaziranga as a reserve forest so Kaziranga খনক reserve forest ডিক্লেয়াৰ কৰিবলৈ কি কৰিব লাগিব মানে নটিফিকেশনটো উলিয়াব লাগিব প্ৰথমে প্ৰিলিমিনাৰী নটিফিকেশন ওলাব তো সেই ডেটটো কি আছিল হেতু আমাক খুদিছে হেতু হৈছে 1 জুন 1905 চন ঠিক আছে আৰু কিছুমান অপচন আছে যেনেকৈ ধৰি লওক দা ডেট অফ কাজিৰঙা অফিচিয়ালি যেতিয়া ডিক্লেয়াৰ কেতিয়া হৈছিল হেতু হৈছে কি আমাৰ 3 জানুৱাৰী 1908 চন প্ৰথমে 1905 চনত হৈছিল কিন্তু অফিচিয়ালি ডিক্লেয়াৰ হৈছে কেতিয়া মানে আমাৰ অপচন নাম্বাৰ 8 3 জানুৱাৰী 1908 চন আৰু তেতিয়াই ফাইনালি কি কৰা হৈছে যে শুটিং তাৰমানে এটা শিকাৰ কৰাটো বন্ধ কৰা হৈছিল আৰু আমি যদি চাওঁ 10 নৱেম্বৰ 1916 চনত গেম সেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু আমাৰ যেটো অপচন নাম্বাৰ ডি আছে 11 ফেব্ৰুৱাৰী 1974 হেতুত কাজিৰঙা নেশনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল তো আপোনালোকে কমেন্ট কৰি জনাব যে ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল Next time, which sanctuary in Assam was created exclusively for the protection of the magnificent wild water buffalo? যিটো পানীত থাকে water buffalo, হয়নে? হেতুৰ হেৰিয়ৰ কাৰণে, হেতুৰ প্ৰটেকশ্যনৰ কাৰণে আমাৰ অসমত এখন চেঞ্চুৰী আছে, এখন হৈছে কি পাভৈ চেঞ্চুৰী। পাভৈ চেঞ্চুৰী, ঠিক আছে? Which sanctuary is situated on an old sandbank on the south bank of the ব্ৰহ্মপুত্ৰৰ সাউথৰ ফালে আছে আৰু হেতু কিহৰ কাৰণে ফেমাস for the Bengal florican। বেংগল ফ্লোৰিকানৰ কাৰণে এটো কি হয় ফেমাস হয় তো ইয়াৰ আনসাৰটো হৈছে অপচন নাম্বাৰ বি বুঢ়াচাপৰি ওয়াইল্ড লাইফ সেঞ্চুৰী এটো ব্ৰহ্মপুত্ৰৰ সাউথ বেংকৰ মানে পাৰৰ সাইডে আছে নেক্সট what is the total area of Borail wildlife sanctuary Borail wildlife sanctuary total area to কিমান হয় যেটো কোড আছে কাছাৰ আৰু কৰিমগঞ্জ ডিস্ট্ৰিক্টত আছে আপোনালোকে এখন শীট বনাই লব ওয়াইল্ড লাইফ সেঞ্চুৰী যিমান ওয়াইল্ড লাইফ সেঞ্চুৰী আছে আপোনালোকে আমাৰ অসমত যিমান ওয়াইল্ড লাইফ সেঞ্চুৰী আছে তাৰ এটা হেৰি বনাই লব নহলে আমি এটা ক্লাছত ডিসকাস কৰি লম সো মেইনলি ইয়াৰ আনসাৰটো হৈছে অপচন নাম্বাৰ সি 326.24 স্কয়াৰ কিলোমিটাৰ হয় ইয়াৰ যেটো এৰিয়া বাকি যি আমাৰ 320 স্কয়াৰ কিলোমিটাৰ হৈছে আমাৰ কি হয় আমাৰ ভুবন বাৰাক ভুবন ওয়াইল্ড লাইফ সেঞ্চুৰী তাৰপিছত হুনাই ৰূপাই ওয়াইল্ড লাইফ সেঞ্চুৰী এৰিয়াটো হৈছে 220 ঠিক তেনেকৈ ৰায়মনা নেশ্যনেল পাৰ্কৰ এৰিয়াটো হৈছে 422 স্কয়াৰ কিলোমিটাৰ বা কিলোমিটাৰ স্কয়াৰ Who was the founder editor of the English Daily? এখন ডেইলি নিউজপেপাৰ আছে বৰ্তমানো আছে এখন আছে দা সেন্টিনেল মানে এখন ইংলিশ নিউজপেপাৰ হয় তো হেখন আপোনালোকে যদি কাৰেন্ট এফেয়াৰ্স পঢ়িব বিচাৰে এখনৰ পৰা পঢ়িব পাৰে তো হেখনৰ ফাউন্ডাৰ এডিটৰ কোন হয় যেতিয়া এখন লঞ্চ কৰা হৈছিল 13 এপ্ৰিল 1983 চনত তো এই আনসাৰটো হৈছে ধীৰেন্দ্ৰনাথ বেজবৰুৱা হৈছিল তাৰ সম্পাদক বা প্ৰতিষ্ঠাপক সম্পাদক মানে যেতিয়া বস্তুটো লঞ্চ হৈছিল তাৰ পিছত অপচন নাম্বাৰ 8 আছে কৃতিনাথ হাজৰিকা তেওঁ আছিল দৈনিক অসমৰ ফাউন্ডাৰ এডিটৰ 1965 চনত ঠিক তেনেকৈ যি ৰাধিকা মোহন ভাগৱতী আছিল তেখেত আসামিজ ডেইলি নিউজপেপাৰ আজিৰ অসম বুলি এখন আছিল তাৰ এডিটৰ আছিল এক্সিকিউটিভ এডিটৰ অসমীয়া প্ৰতিদিন আছিল পৰাগ কুমাৰ দাস 1996 চনত অসমৰ প্ৰথম ফাৰ্স্ট ইভিনিং ডেইলি নিউজপেপাৰ ইভিনিং বিয়লি বাতৰি মানে ইভিনিং এখন ওলাই ঠিক আছে বিয়লি এখন প্ৰকাশ হয় তো এখন এডিটেড বাই হোম কোনে এডিট কৰিছিল হেতু হৈছে নবকুমাৰ হাজৰিকা which Assamese newspaper added a milestone by becoming the first daily to be published simultaneously from two places তাৰমানে গুৱাহাটীৰ পৰা পাবলিশ হৈছিল আৰু যোৰহাটৰ পৰা পাবলিশ হৈছিল এপ্ৰিলত 1997 আৰু এটো তেওঁলোকে এটা মাইলস্টোন এচিভ কৰিছিল আৰু এখন ডেইলি নিউজপেপাৰ হয় ঠিক আছে আৰু এখন হৈছে আমাৰ অসম এখন প্ৰথমখন ডেইলি নিউজপেপাৰ যিখন দুটা জায়গাৰ পৰা পাবলিশ হৈছিল একেলগে সাইমultaneously ঠিক আছে নেক্সট বাকি এটা অপচন ইয়াত আছে আপোনালোকে চাই লব ইয়াত যেনেকৈ ধৰি লওক দৈনিক অগ্ৰদূত আছে হেখন হৈছে কি আমাৰ হেখন এখন আসামিজ ডেইলি নিউজপেপাৰ 1995 ত এখন লঞ্চ কৰা হৈছিল ঠিক তেনেকৈ অসমীয়া প্ৰতিদিন আছে 1995 ৰ মাৰ্চত এখন লঞ্চ কৰা হৈছিল ঠিক তেনেকৈ দৈনিক জনসাধাৰণ আছে হেখনো লঞ্চ কৰা হৈছিল 2003 চনত জানুৱাৰী নেক্সট Who edited the monthly magazine Abahan? Abahan এখন monthly magazine আছিল তাৰমানে প্ৰত্যেক মাহে এখন ওলাব এখন ম্যাগাজিন হয় আৰু এখন কোনে এডিট কৰিছিল হেতু আমাক খুদিছে আৰু এখন প্ৰথমবাৰ বাবে পাবলিশ হৈছিল কলকাতা 1929 আনসাৰটো হৈছে দীননাথ শৰ্মা আৰু আমি যোৱাকালি কিছুমান পাইছিলো যেনেকৈ জয়ন্তীখনৰ আমি নাম যোৱাকালি শুনিছিলো 1938 বা 1949 লৈকে এখন চলিছিল আৰু তাৰ এডিটৰ আছিল ৰঘুনাথ চৌধুৰী
ঠিক তেনেকৈ আৰু এখন আছিলে ভীষ্ম, এখন বহুত এখন থ্ৰিলাৰ মেগাজিন আছিলে, আমি যোৱা ক্লাছত পাইছিলোঁ 1969 এখন পাব্লিছ হৈছিলে, তাৰ এডিটৰ আছিলে শশী ফুকন। আৰু জোনাকীৰ মানে যেতিয়া 1889 জোনাকী পাব্লিছ হৈছিলে আৰু তাৰ এডিটৰ আছিলে কোন, চন্দ্ৰকুমাৰ আগৰৱালা। According to a 2005 চনৰ survey, 2005 survey conducted by Aranyak, how many Ganges River dolphins, যিটো আমি শিশু বুলি কওঁ, were recorded in the Kulsi River? Kulsi River শিশু মেইনলি কিমান আছিলে 2005 চনৰ সাৰ্ভে মতে, সেইটো হৈছে 27। নেক্সট, ইন হুইচ ইয়েৰ এণ্ড লোকেশ্যন, কোনটো বছৰত আৰু কোনডোখৰ জেগাত আছাম ষ্টুডেণ্ট কনফাৰেন্স হৈছিলে? য'ত আছাম ষ্টুডেণ্ট কনফাৰেন্স মানে হৈছে অসম ছাত্ৰ সন্মিলন, য'ত তেওঁলোকে অফিচিয়েলি এডপ্ট কৰিছিলে অ মোৰ আপোনাৰ দেশ এজ এ ষ্টেট চং হিচাপে এডপ্ট কৰা হৈছিলে, আৰু এইটো হৈছিলে কি 1927 চনৰ তেজপুৰত হৈছিলে। বাকী আৰু কিছুমান আছে, যেনেকৈ ধৰি লওক বাঁহী মেগাজিনখন ফাৰ্ষ্ট পাব্লিছ হৈছিলে কেতিয়া, 1910 চনৰ গুৱাহাটীত হৈছিলে বাঁহী যিখন মেগাজিন। চ' এইকেইটা হৈছে আমাৰ 30টা কুৱেশ্যনছ যিকেইটা আজি আমি ডিছকাছ কৰিলোঁ। আই হোপ আপুনি যি ডিছকাছ কৰিছোঁ ভালদৰে বুজি পাইছে, আৰু চিম্পল কথা ইয়াত বুজি পাবলগীয়া ইমান একো নাই। আই হোপ আপোনালোকে আছাম হিষ্ট্ৰী বা লেংগুৱেজ এণ্ড লিটাৰেচাৰ এইবিলাকতো ধুনীয়াকৈ পঢ়িছে। দিছ ইজ মেইনলি ফৰ ৰিভিজন, যদি আপোনাৰ ৰিভিজন কৰিব বিচাৰিছে দিছ ইজ দ্য বেষ্ট solution for Assam yearbook. So আজিৰ কাৰণে ইমানতে সামৰিছোঁ। Thank you for watching everyone. Good night and take care.